মই টিএমপিকে এমএমকে মিমাকাবাঙৰ জ্যেষ্ঠ মুৰব্বীৰ পৰা আৰম্ভ কৰি জিলা লেভেলৰ মুৰব্বীসকল আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকল আৰু বিশেষভাৱে মই ধন্যবাদ জনাম যে আমাৰ তৃণমূল পৰ্যায়ৰ যিসকল টিএমপিকে এমএমকেৰ কৰ্মকৰ্তা আছিল, যিসকল কৰ্মকৰ্তাই দিনে ৰাতিয়ে প্ৰায় 3 মাহ ধৰি এই দশম যি মিচিং যুৱ মহোৎসৱ সফলতাৰে আয়োজনৰ উদ্দেশ্য কৰি যিসকলে কাম কাজ কৰিছিল তেখেতসকলক মই প্ৰথমে আপোনালোকৰ জৰিয়তে মই আজি ধন্যবাদ জনাব বিচাৰিছোঁ। কাৰণ তেখেতসকলৰ যি নিষ্ঠাৰে কাম নকৰা হ'লে আমি এই অনুষ্ঠানখন সফলভাৱে সফলভাৱে অনুষ্ঠিত কৰিব নোৱাৰিলোহেঁতেন। যিহেতুকে আমি মিচিং ইয়থ ফেষ্টিভেল অনুষ্ঠিত কৰোঁ আমাৰ গাঁৱৰ ৰাইজৰ দান বৰঙণিৰে। আমাৰ ইয়াত যদি 20,000 বাঁহ আজি যদি আমি ইয়াতে কামত লগাইছোঁ, সেই 20,000 বাঁহ আমি গাঁৱৰ পৰা সংগ্ৰহ কৰিছিলোঁ। ইয়াত আমাৰ 10,000 ডেলিগেট কলা কৌশলীসকল গাঁৱৰ পৰা যিসকল কলা কৌশলীয়ে ইয়াতে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে আহিছিল, তেখেতসকলৰ যি 5 দিনীয়া দিনত 2 সাঁজকৈ যদি ভাত খাইছিল, সেই ভাতৰ যি চাউল বা চব্জি বা গাহৰি বা যি খোৱা বোৱাৰ সামগ্ৰী আছিল, সেই সামগ্ৰীসমূহ আমি গাঁৱৰ পৰা সংগ্ৰহ কৰিছিলোঁ। আৰু সেই সংগ্ৰহ কৰাৰ সময়ত সেই আমাৰ তৃণমূল পৰ্যায়ৰ আমাৰ যিসকল কৰ্মীয়ে সেই সংগ্ৰহ কৰা কামত যদি নিয়োগ নোহোৱা হ'লে আমি এই 10,000 ল'ৰা ছোৱালীবোৰে ইয়াত খোৱা বোৱাৰ ব্যৱস্থাপনাটোত আমাৰ ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি হ'লেহেঁতেন। তো মই প্ৰথমে আপোনালোকৰ জৰিয়তে সেই তৃণমূল কৰ্মকৰ্তাসকলক টিএমপিকে এমএমকে মিমাকাবাঙৰ কৰ্মকৰ্তাসকলক এই সফলভাৱে যে আমাৰ দশম যুৱ মহোৎসৱ সামৰণি পৰিল, তাৰ প্ৰথম ক্ৰেডিট মই সেইসকল কৰ্মকৰ্তাকে দিব বিচাৰিম। আৰু এই সফলতাৰে যিটো দশম যুৱ মহোৎসৱ হ'ল, তাৰ আৰু এটা ক্ৰেডিট পোৱাৰ মেইন এইটো আমাৰ যোদ্ধা হ'ল আমাৰ ভলণ্টিয়াৰ্ছসকল। যিসকল ভলণ্টিয়াৰ্ছে 2,000 ভলণ্টিয়াৰ্ছে ইয়াত 1 সপ্তাহ 10 দিনকৈ ধৰি কাম কাজ কৰি এটা ধুনীয়াকৈ ইয়াক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাত সহযোগ কৰাৰ কাৰণে মই ভলণ্টিয়াৰসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে নিশ্চিতভাৱে গম পাইছেই যে আমাৰ এই দশম মহোৎসৱত আমাৰ অপেন ছেশ্যনৰ দিনা 30 জানুৱাৰী 30 তাৰিখে আমাৰ দেশৰ গৃহমন্ত্ৰী ইয়াতে অমিত শ্বাহ উপস্থিত আছিল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী উপস্থিত আছিল, ইউনিয়ন মিনিষ্টাৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াত উপস্থিত আছিল, আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু বহুতো বিশিষ্ট ব্যক্তিসকল আমাৰ ইয়াত উপস্থিত আছিল। আৰু তেখেতসকল উপস্থিত থাকি আমাৰ এই অনুষ্ঠানটোক আৰু এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হিচাপে চিহ্নিত কৰালে, তাৰ কাৰণেও আমাৰ দেশৰ গৃহমন্ত্ৰীক আমি আজি আনুষ্ঠানিকভাৱে টিএমপিকেৰ তৰফৰ পৰা আমি আৰু এমএমকে মিমাকাবাঙৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতসকলে আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে তেখেতসকলক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। লগতে আমি নিশ্চিতভাৱে ক'বই লাগিব যে যি মিচিং সমাজৰ নতুন প্ৰজন্মই এইবাৰ এই আমাৰ দশম যুৱ মহোৎসৱখন সফলভাৱে অনুষ্ঠিত হোৱাত সহায় কৰিলে, সেইসকল নতুন প্ৰজন্মক মই ইয়াৰ পৰাই ধন্যবাদ জনাব বিচাৰিছোঁ। কাৰণ আমাৰ 30 জানুৱাৰীৰ দিনাখন মুঠ আমাৰ 3 লাখ ৰাইজ উপস্থিত আছিল। সেই 3 লাখৰ ভিতৰত 60% নতুন প্ৰজন্ম আছিল। আৰু সেই 60% নতুন প্ৰজন্মই আমাৰ 3 মাহ জোৰা যি আমাৰ কাম কাজ আছিলে, এই কাম কাজসমূহকো তেখেতসকলে প্ৰত্যেকটি ক্ষণৰ কাম কাজক তেখেতসকলে নিৰীক্ষণ কৰিছিল। আৰু এই নিৰীক্ষণ কৰি তেখেতসকলৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে ফেচবুক বা ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়াৰ যি ব্যৱস্থাপনা আছে, এই ব্যৱস্থাপনাবোৰৰ জৰিয়তে আজি বিশ্বৰ দৰবাৰত মিচিং জাতিটোৰ যিটো কলা সংস্কৃতিৰ কথা, মিচিং জাতিটোৰ একতা ঐক্যৰ কথা আমি কৈ আহিছোঁ। এটা শৃংখলাবদ্ধ মিচিং সমাজ গঢ়াৰ দিশে টিএমপিকে লক্ষ্য লৈ আগবাঢ়িছিল। সেই গোটেই কথা বতৰাবোৰক তেখেতসকলে আজি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ দিশে তেখেতসকলে দায়িত্ব হিচাপে লৈ আগবঢ়াই নিছিল। তাৰ কাৰণে মই সেইসকল নতুন প্ৰজন্মক, যিসকল নতুন প্ৰজন্মই আমাৰ প্ৰত্যেকটো কাম কাজক নিৰীক্ষণ কৰি আমাক সহযোগ কৰিলে, তাৰ কাৰণে সেই নতুন প্ৰজন্মসকলকো টিএমপিকেৰ তৰফৰ পৰা আজি আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে জানে
আমাৰ অপেন ছেছনৰ দিনা যিদিনা অমিত শ্বাহ উপস্থিত আছিল সেইদিনা 3 লাখতকৈ ওপৰৰ জনসাধাৰণ আমাৰ এই মেইন ফিল্ডত হৈছিল আৰু 40% জনসাধাৰণ ৰাইজ আমাৰ ইয়ালৈকে উপস্থিত হ'বই নোৱাৰিলে কাৰণটো হ'ল আমি নিশ্চিতভাৱে আপোনালোকৰ জৰিয়তে জনাবই লাগিব কাৰণটো হ'ল ট্ৰেফিক প্ৰব্লেম আৰু সেই ট্ৰেফিক প্ৰব্লেমৰ কাৰণে বহু মানুহ সি দক্ষিণ পাৰৰে হওক ধেমাজি লখিমপুৰৰে হওক মাজুলীৰে হওক বহু মানুহ মেইন ফিল্ডলৈকে সোমাবই নোৱাৰিলে তাৰ কাৰণে মই আজি আপোনালোকৰ জৰিয়তে সেইসকল ৰাইজক যিসকল ৰাইজে আমাৰ এই অনুষ্ঠানটো উপভোগ কৰিব নোৱাৰে ৰাস্তাৰ পৰা উভতি যাবলগীয়া হ'ল তেখেতসকলক মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ তেখেতসকলে আমাক এই মিচিং যুৱ মহোৎসৱক উপস্থিত থাকি আমাৰ প্ৰত্যেকটো প্ৰগ্ৰামক উপভোগ কৰিম বুলি ভাবি আহিছিল তেখেতসকলে উপভোগ কৰিব নোৱাৰিলে আপোনালোকৰ জৰিয়তে তেখেতসকলৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ অহা বছৰ যাতে আমি তেখেতসকলক আকৌ আমন্ত্ৰণ কৰিছোঁ এতিয়া আপোনালোকৰ জৰিয়তে এতিয়াই আমন্ত্ৰণ কৰিছোঁ অহা বছৰ যাতে ট্ৰেফিক জাম নহয় তাৰ কাৰণে আমি গৃহ বিভাগক বিশেষভাৱে ভাৰত চৰকাৰক অৱগত কৰিছোঁ ইতিমধ্যে অৱগত কৰিলোঁ আৰু ইয়াত মেইন কাৰণটো আছিলে যে ইয়াত আণ্ডাৰপাছ অকল 2টা আছে আমাৰ ইয়ালৈ সোমাবৰ কাৰণে আণ্ডাৰপাছ 2টাই আছে আৰু এই আণ্ডাৰপাছ মানে সেই ৰেলৱে ট্ৰেকটোৰ তলৰ আণ্ডাৰপাছ আৰু এই আণ্ডাৰপাছটো আমি অসম চৰকাৰক জনালে অসম চৰকাৰে এইটো আণ্ডাৰপাছটো নিৰ্মাণ কৰি দিব নোৱাৰে সেইকাৰণে আমি ভাৰত চৰকাৰক জনাইছোঁ আৰু ভাৰত চৰকাৰে তাক ক্ষিপ্ৰতাৰে এটা নতুনকৈ আণ্ডাৰপাছ আৰু 3টা বনাই দিয়াৰ কথা আমাক ইতিমধ্যে অৱগত কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক অৱগত কৰিছে তাৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগ ভাৰত চৰকাৰক মই ধন্যবাদ জনাব বিচাৰিছোঁ আৰু সেইসকল যিসকল ৰাইজে ইয়াতে আমাৰ অনুষ্ঠানটোত উপভোগ কৰিব নোৱাৰিলে তেখেতসকলৰ মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু দাদা যিহেতু আপোনালোকে খুব এটা সুন্দৰ অনুষ্ঠান কৰিলে যিটো গোটেই ভাৰতবৰ্ষৰ মানুহে গম পাইছে কিন্তু তাৰ মাজতে আমি সুধিব খুজিছোঁ যে বিশেষকৈ ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাইছোঁ আপোনাৰ পৰা স্পষ্টীকৰণ মানে বিচাৰিছোঁ কি ক'ব এই ক্ষেত্ৰত প্ৰথমে মই অসমৰ ৰাইজক ধন্যবাদ জনাই লৈছোঁ আৰু প্ৰত্যেকটো কলা কৌশলী যি 10,000 কলা কৌশলী ইয়াত উপস্থিত আছে 2,000 ভলণ্টিয়াৰ্ছ আৰু একেবাৰে তৃণমূল পৰ্যায়ৰ আমাৰ সতীৰ্থসকলক আমাৰ TMPK MMKৰ কৰ্মকৰ্তাসকলক প্ৰথমে ধন্যবাদ আৰু লগতে যিসকল আমাৰ কলা কৌশলী প্ৰফেশ্যনেল কলা কৌশলী আছে যিসকলে গান গায় যেনে ৰূপালী পাইং বায় পেগু ৰিশ্মা পাংগিং আমাৰ ৰিদীপ ৰেগন সৰ্বেশ্বৰ কাৰ্ডং টংকি পেগু আমাৰ এক্টৰ বাবা দলে ফিৰোজ পেগু সেইসকলৰ ইয়াত 1 মাহ ধৰি তেখেতসকলে প্ৰেক্টিছ কৰি এই ইয়াত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ যিসকলৰ নাম মই লোৱা নাই সেইসকল আছেই আমাৰ 300তকৈ ওপৰৰ ল'ৰা ছোৱালীয়ে আমাৰ কলা কৌশলীয়ে প্ৰফেশ্যনেল কলা কৌশলী ইয়াত আমাৰ ইয়াত প্ৰগ্ৰামত উপস্থিত আছিল আৰু অসমৰ নয়ন নীলিমৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰায়খিনি শিল্পী আছে আমাৰ ঋষা বৰদুৱাছৰ পৰা আৰম্ভ কৰি দীপান্বিতাৰ পৰা আৰম্ভ কৰি সকলোকে মই ধন্যবাদ জনাইছোঁ এখেতসকলে আমাৰ ইয়াত উপস্থিত হৈ আমাৰ অনুষ্ঠান পৰিৱেশন কৰিলে আৰু ৰাইজেও তেখেতসকলক ধন্যবাদ জনাইছে আমিও ধন্যবাদ জনাইছোঁ লগতে আমি নাম ল'বই লাগিব ফৰেষ্ট মেন অফ ইণ্ডিয়া আমাৰ যাদৱ পায়েং তেখেতেও আমাৰ অনুষ্ঠানত উপস্থিত হৈ ইয়াতে অংশগ্ৰহণ কৰিছিল তেখেতকো আমি ধন্যবাদ জনাইছোঁ আপোনালোকৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে ধন্যবাদ জনাইছোঁ আমাৰ ইয়ায় তৰাৱতী মিলি বৰী বাইদেউ তেখেতে আমাৰ গোটেই প্ৰতিযোগিতাৰ শুভাৰম্ভণি প্ৰগ্ৰামত উপস্থিত আছিল ইয়ায়কো আমি ধন্যবাদ জনাইছোঁ আৰু এতিয়া যিসকলে আমাক বিশেষভাৱে ছ'চিয়েল মিডিয়াত আমাক ট্ৰল কৰিব বিচাৰিছে বা আমাক সমালোচনা কৰি আছে তেখেতসকলক মই আপোনালোকৰ জৰিয়তে প্ৰথমে ধন্যবাদ জনাইছোঁ প্ৰথমে কাৰণ আমি যেনেকৈ তৰাৱতী বাইদেউক সন্মান কৰোঁ পশ্চিম আমাৰ গজেন নৰক আমি সন্মান কৰোঁ অয়াপুন গণেশ পেগু আমি সন্মান কৰোঁ তেনেকৈ আমি তৰুলতা বায়কো আমি সন্মান কৰোঁ তৰুলতা কুটুম্বাকো আমি সন্মান কৰোঁ আৰু চেডিমলকো আমি সন্মান কৰোঁ সন্মান কৰাৰ কাৰণে আমি যোৱাবাৰ চেডিমেলক ইয়াত অনুষ্ঠান পৰিৱেশনৰ কাৰণে আমি আমন্ত্ৰণ কৰিছিলোঁ TMPKৰ ক্লজিং চেৰেমনি
গল্ডেন জুবলি গোগামুখ সুমনিত আৰু আমাৰ চিলভাৰ জুবলি অষ্টমখন এই যি আমাৰ মিচিং ইয়থ ফেষ্টিভেল আছিল গোগামুখ সুমনিত দুইটা একেলগে পাতিছিলোঁ আমি তাত আমাৰ চনম ৱংচুকে যোনটো অনুষ্ঠানত উপস্থিত আছিল সেই অনুষ্ঠানত আমি তৰুলতা বাক আমন্ত্ৰণ কৰি গীত পৰিৱেশনৰ কাৰণে আমন্ত্ৰণ কৰিছিলোঁ নিশ্চিতভাৱে আপোনালোকে ক'ৰবাত ছ'চিয়েল মিডিয়াত পাব তেখেতে গান পৰিৱেশন কৰা তো আজি তেখেতসকলে আমাক অভিযোগ আনিছে যে আমি তেখেতসকলক অপমান কৰিছোঁ বুলি চাওক আমি শিল্পী সমাজক সন্মান কৰোঁ আৰু আমি কৰিম TMPকে আৰু প্ৰত্যেকটো শিল্পী সমাজক আমি সন্মান কৰোঁ সি সৰু নে সি ডাঙৰ সেইটো আমি কেতিয়াও ডিফাৰেঞ্চেছ কৰাই নাই কাৰণ এখেতসকলৰ মাজত ক'ৰবাত তেখেতসকলৰ নিজৰ মাজত বাদ বিবাদ থাকিব পাৰে আমি তাত সেই ভিতৰুৱা কামটোত আমি কিয় সোমাম আমিতো সোমাব নোৱাৰোঁ তেখেতসকলৰ শিল্পী সমাজৰ মাজত ক'ৰবাত যদি গণ্ডগোল আছে থাকিব পাৰে এক্টৰ এক্ট্ৰেছৰ মাজত ঝামেলা থাকিব পাৰে আমাৰ কি ক'বলগীয়া আছে তাত আমাৰ ক'বলগীয়া নাই ক'বলগীয়া আছে ক'ত যেতিয়া এখেতসকলে দুজনৰ মাজত সিজনে নিমিলিলে তেতিয়া আমি TMPকে গৈ এখেতসকলক আমন্ত্ৰণ কৰি একেলগে ভাত খুৱাই বা একেলগে চাহ খাই আমি তেখেতসকলক একেলগে থাকি কাম কাজ কৰিবৰ কাৰণে আমি অনুৰোধ কৰোঁ আমি নিৰ্দেশনাও দিব নোৱাৰোঁ আমি অনুৰোধ কৰোঁ আৰু আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ প্ৰায় সংখ্যক আমাৰ কলা কৌশলী প্ৰফেশ্যনেল ছিংগাৰসকলে এক্টৰ এক্ট্ৰেছসকলে আমাৰ কথাবোৰক আলোচনা কৰি তেখেতসকলে একেলগে কাম কৰাৰ প্লেটফৰ্ম এটা আমি তৈয়াৰ কৰোঁ আৰু এই প্লেটফৰ্মত তেখেতসকলে এইবাৰ অনুষ্ঠান অংশগ্ৰহণ কৰিছে তাৰে মাজতে আমি এইবাৰ বাইদেউক মাতা নাই সঁচা কথাটো ক'ব গ'লে বাইদেউক আমি নাই মতা যোৱা বছৰ আমি ইয়ালৈ আমন্ত্ৰণ কৰিছিলোঁ তেখেত কিবা অন্য কামত থকাৰ কাৰণে নাহিলে তেখেতক আমি গান গাবৰ কাৰণে আমন্ত্ৰণ কৰা নাছিলোঁ যোৱাবাৰ তাৰ আগতে আমি ক্লজিং চেৰেমনি TMPকেৰ গল্ডেন জুবলি সুমনিত আমি গান গাবলৈ মাতিছিলোঁ তাই আহিছে তো এতিয়া কোনোবা এটাই ছ'চিয়েল মিডিয়াত কৈ দিছে যে তৰুলতা বাক আমি মাতিব বিচৰা নাই আমুক তামুক বুলি কিবা কিবি কৈছে বুলি শুনিছোঁ মই তাই কিবা এটা কৈছে কাৰণে তৰুলতা বাই কান্দি দিব লাগে কিয় আমাৰ গৌৰৱ তাই আমি তাইক সন্মান কৰোঁ বাইক সন্মান কৰোঁ আৰু সন্মান কৰাৰ কাৰণে আমি আমাৰ অনুষ্ঠানত মাতি থাকোঁ আৰু মাতিম কিন্তু সেইটোকে লৈ ছ'চিয়েল মিডিয়াত প্ৰথমে দিয়াতকৈ মই সকলো শিল্পী সমাজক মই অনুৰোধ কৰিছোঁ বা যিসকলে আমাক বেয়াকৈ কৈ আছে তেখেতসকলকো মই অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাক কিবা এটা বেয়া পাইছে নিশ্চিতভাৱে বেয়া পাব পাৰে আমি ভাই মানুহ হয় মানুহ মাত্ৰেই ভুল হয় TMPকেৰ হাজাৰ কৰ্মকৰ্তা আছে আৰু এই হাজাৰ কৰ্মকৰ্তাৰ মাজত কোনোবাই এজন দুজন কৰ্মকৰ্তাই ভুল কৰিব পাৰে কিন্তু তাৰ নিয়ম নীতি আছে আপুনি তাক বেয়া কৈছে বুলি কোৱাৰ কমপ্লেইন কৰাৰ এটা নিয়ম আছে প্ৰথমে আমাকতো আবেদন কৰিব লাগে TMPকেৰ জেনেৰেল ছেক্ৰেটাৰীক পোৱা নাই মোক পোৱা নাই আমাৰ প্ৰত্যেকটো জিলাত প্ৰত্যেকটো অঞ্চলত আমাৰ ৰিজনেল কমিটি আছে সেই কমিটিত আপোনালোকে অভিযোগ দিয়ক গুৱাহাটীত আমাৰ গুৱাহাটী চিটি কমিটি আছে গুৱাহাটী চিটি কমিটিকতো সকলোৱে চিনি পায় গুৱাহাটীতে তৰুবাই থাকে গুৱাহাটীতে চেডিমেলো থাকে এখেতসকলৰ যদি কিবা কমপ্লেইন আছিলে গুৱাহাটী চিটি কমিটিক অৱগত কৰিব লাগিছিল গুৱাহাটী চিটি কমিটিয়ে বোলে সেই কথাটোক আলোচনা নকৰিলে তেতিয়াহে নেক্সট প্ৰশ্নটো আহে মই ছ'চিয়েল মিডিয়াত যাম আমাক TMPকে অপমান কৰিছে আমাৰ অভিযোগ বা আমাৰ আবেদন সকলে আলোচনা কৰা নাই তাৰ পাছতেহে যাব লাগিব আপুনি ছ'চিয়েল মিডিয়াত তাৰ আগতে আপোনালোকে গুচি গ'ল এইটো কথা বেয়া হৈছে আপোনালোকৰ জৰিয়তে মই সকলো মোৰ TMPকে ভাল পোৱা মিচিং ৰাইজক ভাল পোৱা মিচিং ইয়থ ফেষ্টিভেলক ভাল পোৱা সকলক মই অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে যে এনেধৰণৰ কিবা যদি আমাৰ প্ৰতি থকা কিবা অভিযোগ যদি আছে তেতিয়াহ'লে প্ৰথমে আপোনালোকে কিবা আমাক আবেদন দিয়ক আমাক পোৱা নাই চেণ্ট্ৰেল কমিটিক নাপায় দূৰত আছে বুলি যদি ভাবি লয় আমাৰ প্ৰত্যেকটো অঞ্চলত ৰিজনেল কমিটি আছে সেই ৰিজনেল কমিটিসমূহত আপোনালোকে আবেদন কৰক বা আলোচনা কৰক তাতে যদি আপোনালোকৰ কথা বতৰাবোৰক যদি আলোচনাৰ মাধ্যমলৈকে অনা নাই তেতিয়া আমাক জনাওক অভাৰ টেলিফোন জনাওক ইনবক্সত জনাওক মেছেঞ্জাৰ আছে মেছেঞ্জাৰত জনাওক হোৱাটছএপত জনাওক এটাও জনোৱা নাই মই এতিয়া কেতিয়াবা আচৰিত পাওঁ আৰে আমাক এবাৰো কোৱাই নাই কথাটো ছ'চিয়েল মিডিয়াত আপডেট হৈছে এইটো কথা বেয়া হৈছে মই অনুৰোধ কৰিম সকলো মিচিং ৰাইজৰ নতুন প্ৰজন্মই হওক আমাৰ শিল্পী সমাজে হওক মই সকলোকে অনুৰোধ কৰিম কিবা যদি আমাৰ ভুল দেখি পাইছে আপুনি শুধৰণি কৰাৰ ৰাস্তা যদি কিবা আপোনালোকে পৰামৰ্শ দিব বিচাৰে তেতিয়া আপোনালোকে আমাক সেই ৰিটেন বা ছ'চিয়েল মিডিয়া নিদিয়াৰ আগতে
আমাক সেই শুধৰণিৰ যি বাৰ্তা আছে সেই বাৰ্তাটোক আমাক প্ৰথমে দিয়ক। আমি আলোচনা নিশ্চিতভাৱে কৰিম। আমিতো মানুহ হয় ন, আপোনালোকৰ এই সমাজখনৰে মানুহ। এতিয়া আমি কোৱা কথাত যদি ক'ৰবাত গণ্ডগোল হৈছে, প্ৰব্লেমছ হৈছে আপোনালোকৰ, তে আমাৰ মাজত আলোচনা কৰক। আমি আমন্ত্ৰণ কৰিছোঁ সকলোকে। প্ৰত্যেকটো জেগাত আমাৰ ৰিজনেল কমিটি আছে। গুৱাহাটী চিটি কমিটিক মই জনাম। লখিমপুৰত আমাৰ লখিমপুৰ জিলা সমিতি আছে, চিটি কমিটি আছে। গোগামুখত আমাৰ কমিটি আছে। তিনিচুকীয়া, ডিব্ৰুগড় সকলোতে আমাৰ কমিটি আছে। আমাৰ কমিটিসমূহৰ মাজলৈকে আপোনালোকৰ যিবোৰ বাৰ্তা আছে বা অভিযোগ আছে আপোনালোকে দাখিল কৰক। কিন্তু এই বাৰ্তা দাখিল নকৰাৰ আগতে আপোনালোকে ছ'চিয়েল মিডিয়ালৈকে যোৱাটো বেয়া কথা হৈছে। মই আপোনালোকৰ জৰিয়তে মই সেইসকল আমাৰ ভাই ভণ্টীসকলক, আমাৰ শিল্পী সমাজক বা আমাৰ যিসকল আমাৰ নতুন প্ৰজন্ম আছে, যিসকলে আমাক ক'ৰবাই গণ্ডগোল দেখি পাইছে, যেনেকৈ ট্ৰেফিকৰ কথা কৈছে, আমি মানি লৈছোঁ, আমি স্বীকাৰ কৰিছোঁ, তাত আমি নোৱাৰিলোঁ। অহাবাৰ আমি কৰাৰ চেষ্টা কৰিম। নিশ্চিতভাৱে সেইটো আমি ৰাস্তাটোতো আমি নবনাওঁ, এইটো গভৰ্ণমেণ্টে বনাব। গভৰ্ণমেণ্টৰ ওচৰত আমাৰ আৰ্জি আমি দাখিল কৰিছোঁ। আৰ্জি নিশ্চিতভাৱে গভৰ্ণমেণ্টে ব্যৱস্থা ল'ব, আমাক ইতিমধ্যে অৱগত কৰিছে। কিন্তু তাৰ সেই গোটেই বিষয়বস্তুবোৰ আলোচনা কি হৈছে নজনোৱাৰ আগতে আপোনালোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমাক তুলাধুনা দিয়াৰ চেষ্টা কৰিব, সেইটো বেয়া কথা হ'ব। আৰু আমিও আমাৰ ৰিজনেল আঞ্চলিক কমিটিসমূহক আমি অৱগত ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ। যিসকলে আমাক একেবাৰে বেয়াটো দেখি পাইছে, তাক শুধৰণি কৰাৰ কাৰণে পৰামৰ্শ দিছে, তেখেতসকলৰ লগত আমি নিশ্চিতভাৱে বহিম আৰু নিশ্চিতভাৱে তেখেতসকলক আমি এইকেইদিন মাতাৰ ব্যৱস্থা কৰিম আৰু তেখেতসকলৰ লগত আমি বহাৰ ব্যৱস্থাও আমি কৰিম। কিন্তু কৰিম বুলিয়ে কৰিব বিচাৰিলে কিন্তু তাৰো আমি বিচাৰ বিবেচনা কৰিব লাগিব। কাৰণ ছ'চিয়েল মিডিয়া বুলি কৈ য'তে পায় ত'তে আপুনি মোক গালি দিব, আপুনি TMPকে গালি দিব, TMPকে সহ্য কৰিব, হাজাৰ নতুন প্ৰজন্ম সহ্য কৰিব। 3 লাখ ইয়াত জনসাধাৰণ হৈছিল, 6 লাখ মানুহ হৈছিল টোটেল। লাষ্টৰ দিনাখন 3 লাখ, তাৰে 60% নতুন প্ৰজন্ম, নিউ জেনেৰেশ্যন, কলেজ ইউনিভাৰ্চিটিত পঢ়ি থকা ল'ৰা ছোৱালী। সেইসকল ল'ৰা ছোৱালীৰ আকাংক্ষা, ভৱিষ্যতৰ কৰ্ম ব্যৱস্থা, আমি বিচলিত হ'ব দিম আপোনাৰ এই দুটামান শব্দৰ কাৰণে। তাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগিব। নিশ্চিতভাৱে আমি আমাৰ নিয়ম নীতিৰে আমাৰ যিবোৰ সাংবিধানিক বিধি ব্যৱস্থা আছে, আমাৰ সাংগঠনিক যি নীতি ব্যৱস্থা আছে, সেই নীতি ব্যৱস্থাৰ জৰিয়তে আমি তেখেতসকলৰ ওপৰত আমিও আৰ্জি দাখিল কৰিম আৰু নিশ্চিতভাৱে তেখেতসকলক আমাৰ মজিয়াত আমি আলোচনাৰ কাৰণে আমন্ত্ৰণ কৰিম। কিন্তু এতিয়াৰ পৰা মই তেখেতসকলক জনাই দিব বিচাৰোঁ, সেইটো কোনোবাই ধমকি বুলি কৈ দিয়ে, ভাই মই অনুৰোধ জনাইছোঁহে, তাত ধমকিৰ কথা কি আছে? আপোনালোকেতো আমাক ধমকি দি আছে, আমিতো এটাও ব্যৱস্থা লোৱা নাই। কিন্তু ধমকি দি বুলি এইকেইদিন আমি কাম কাজ কৰি আছোঁ কাৰণে আমি বেছিকৈ এই কি বুলি কয় ছ'চিয়েল মিডিয়াত ইমান ধ্যান দিয়া নাছিলোঁ। কিন্তু এই 3-4 দিনত এনেকৈ কেইটামান ভিডিঅ' ওলাই দিছে, TMPকে মানে একেবাৰে কোন হয় বুলি কৈ দিছে। TMPকে আজি 54 years old, 1971ত জন্ম হোৱা, প্ৰগতিশীল মিচিং সমাজ ব্যৱস্থা এটা গঢ়ি আগুৱাই যোৱাৰ কাৰণে কৰিব এটা জাতীয় ছাত্ৰ সংগঠন। যি জাতীয় ছাত্ৰ সংগঠনে মিচিং স্পৰ্টছ কাৰ্নিভেলৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ, চিনাকি কৰি দিয়াৰ ব্যৱস্থাৰে কাম কাজ কৰি আছে। যিটো TMPকে আজি 1 লাখ গাঁৱৰ কলা কৌশলী ছিলেকশ্যন কেম্পত এইবাৰ মিচিং ইয়থ ফেষ্টিভেলত অংশগ্ৰহণ কৰাইছোঁ। 10,000টো ফাইনেলিষ্ট আছিলে। আপোনালোকৰ জৰিয়তে মই এখেতসকলক জনাব বিচাৰিছোঁ, 2,000 আমাৰ ইয়াত ভলণ্টিয়াৰ আছিলে, 2,000। কোনোবাই কয় ভাই ধমকি দিয়ে, দাদাগিৰি হৈছে। ভাই আপুনি TMPকে নতুন প্ৰজন্মক 2,000 ভলণ্টিয়াৰক আঙুলি উঠাব আৰু TMPকে 2,000 ভলণ্টিয়াৰ চাই থাকিব? 10,000 নতুন প্ৰজন্মৰ কলা কৌশলীসকলে এনে চাই থাকিব? যিবোৰে ঐনিতম, গুমৰাজ, লেৰেলি, চাল্লয়া, আনুনিতম, ঐনিতম, লত্তা চম্মান, মিবুদাংনাম, সেই 5 দিন ধৰি ইয়াত এবাৰ আহি এখেতসকলক মই চাব দিব বিচাৰিছোঁ। নাহে নহয় ইয়ালৈ, এবাৰ চাই আহক না 5 দিন কোনটো এৰিয়াত এখেতসকলে হৈ আছে। আকৌ এখেতসকলে আমাৰ পৰা বাজেট বিচাৰিছে। আৰে বাজেট কেনেকৈ দিম?
1 কেজি চাউল বিচাৰিছিলোঁ পৰিয়ালৰ পৰা 5 কেজি দিছে। এতিয়া আমি আনুষ্ঠানিকভাৱে গাঁৱৰ দান বৰঙণিৰ যিটো টকা পইচাবোৰ আমি খুলিছোঁহে বাকচ। এটা আঞ্চলিক খুলিছোঁ মাত্ৰ যোৰহাটৰ 28,000 টকা ওলাইছে 3টা বাকচত। আপোনালোকৰ জৰিয়তে মই জনাব বিচাৰিম এই দুদিনত এই প্ৰথম 28,000 টকা আমি TMPKৰ একাউণ্টত ধেমাজি ব্ৰাঞ্চত আছে আমাৰ একাউণ্ট, তাত জমা হ'ব আৰু এই আপোনালোকৰ জৰিয়তে আমি ছ'চিয়েল মিডিয়াত প্ৰথম 28,000 জমাটো আমি দেখাম। মুঠ আমাৰ এতিয়ালৈকে বাকচ খোলা নাই, আমি সময় পোৱা নাই। প্ৰতি দুদিনৰ বা এদিনৰ মূৰে মূৰে আমি বাকচসমূহ খুলিম আৰু আমাৰ যি সংগ্ৰহ কৰা ৰাইজে দিয়া পইচাসমূহ আমি আমাৰ বেংকত দিম আৰু আপোনালোকৰ জৰিয়তে বা আমাৰ নিজৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি ৰাইজক অৱগত কৰিম। ক'ত গ'ল বুলি সুধিছে, আমি খৰচা কৰা নাই। প্ৰায় 10 লাখ টকা হ'ব অনুমানিক। সেই 10 লাখ টকাৰে আমি অহা বছৰৰ যি মিচিং য়থ ফেষ্টিভেল 11তম সংখ্যক, এই মিচিং য়থ ফেষ্টিভেলৰ প্ৰথম পুঁজি হিচাপে আমি তাক জমা কৰি ৰাখিম। এনে আপোনালোকে পাইছে বুলি মোবাইলত ছ'চিয়েল মিডিয়া পাইছে বুলি আপোনালোকে যে TMPK জাহা তাহা ক'ব বিচাৰিব আৰু আমি মানি চলিম, আমি চাই থাকিম, সেইটো আমাৰ আনুষ্ঠানিক এক্সিকিউটিভ অহা দেওবাৰে আছে TMPKৰ, আৰু সেই TMPKৰ দেওবাৰে হ'বলগীয়া যি বৰ্ধিত কাৰ্যনিৰ্বাহক হ'ব, সেই সভাতে আমি সিদ্ধান্ত কৰিম। যিসকলে আপোনালোকৰ যিবোৰ তেখেতসকলে কোৱাৰ অধিকাৰ আছে, সকলো মানুহৰ কোৱাৰ অধিকাৰ আছে বা অভিযোগ দিয়াৰো অধিকাৰ আছে। তেখেতসকলৰ যি অধিকাৰ আমি কেতিয়াও খৰ্ব কৰিব বিচৰা নাই, কিন্তু সেইটোক ছ'চিয়েল মিডিয়াত নিয়ম নীতি আছে ভাই। আপোনালোকে প্ৰথমে আমাক আৰ্জিটো দাখিল কৰক, আবেদন কৰক বা অভিযোগনামাখন দাখিল কৰক প্ৰথমে, তাৰ পাছত কওক। তো মই শেষত এইটোৱে ক'ম যে ৰিটৰিবাৰ যিটো বিষয় আছিলে তাক আমি স্পষ্টীকৰণ আমাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি ইতিমধ্যে জনাইছোঁ আৰু আপোনালোকে তাৰ পৰা পিক আপ কৰি ল'ব আৰু আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক, ভাৰতৰ ৰাইজক আপোনালোকে অৱগত কৰক। আমি নিশ্চিতভাৱে আমাৰ আবুতানীৰ আমাৰ নিজৰ ভাই হয়। প্ৰতি বছৰে আমি এজন আবুতানীৰ শিল্পীক আমি শিল্পী সমাজৰ পৰা এজনক আমি আমন্ত্ৰণ কৰোঁ। এই স্পৰ্টছ কাৰ্নিভেলে হওক, মিচিং য়থ ফেষ্টিভেলে হওক, সকলোতে আমি আবুতানী আমাৰ যিটো ভাই ভণ্টি আছে অৰুণাচলত, তেখেতসকলৰ মাজৰ পৰা এজন শিল্পীক আমি প্ৰতি বছৰে মাতোঁ। এইবাৰ 2জনক মাতিছিলোঁ আমি, এটা হ'ল ৰতন ব্ৰাদাৰ্ছ আৰু আনটো আছিলে ৰিটৰিবা। কিন্তু ৰিটৰিবাৰ প্ৰগ্ৰাম আছিলে 30 তাৰিখে। তেখেতৰ মেনেজাৰে আহি 29 তাৰিখে এই কি বুলি কয় ষ্টেজখন লাগে বুলি কৈছে চাউণ্ড চেক কৰিবলৈ, আৰু সেই মেনেজাৰজনে আমাৰে কোনোবা এটা মানে কমিটিৰ মানুহৰ লগত কথা বতৰা পাতি আমাৰ লগত ডাইৰেক্টলি কথা নপতাকৈ তেখেতসকলে আঁতৰি গ'ল বুলি আমি গম পাইছোঁ পাছত। আমি আমাৰ স্পষ্টীকৰণ স্পষ্টকৈ দিছোঁ। আগদিনা ৰাতি আমাৰ দীপান্বিতা আৰু দীপলিনা, ৰিশ্মা পাংগিং, ৰূপালী পায়েং, বহু আমাৰ শিল্পী সেইদিনা শ্লট আছিল। আমি পাছত গম পাইছোঁ যে তেখেতে ৰাতিয়ে চাউণ্ড চেক কৰাৰ কাৰণে গোটেই ষ্টেজটো প্ৰয়োজন আছে বুলি ক'লে। আমিতো দিব নোৱাৰিম, এতিয়াই মই কৈছোঁ দিব নোৱাৰিম, কাৰণ 29 তাৰিখে ৰাতি মোৰ শিল্পী, মোৰ আমন্ত্ৰিত শিল্পী সেইদিনা আছে। নেক্সট দিনা মোৰ ৰাতিপুৱাৰ পৰা অমিত শ্বাহজীৰ প্ৰগ্ৰাম আছে। 30 তাৰিখে দিনত অমিত শ্বাহজীৰ প্ৰগ্ৰাম 1 বাজিৰ পৰা 2:30 বাজিলৈ, 2:30 বাজিত শেষ হৈ যাব। তাৰ পাছতেহে আপোনালোকে চাউণ্ড চেক কৰাৰ সুযোগ পাব বুলি আমাৰ কমিটিৰ কোনোবা সদস্যই, দায়িত্বশীল সদস্যই জনাইছে বুলি মোক পাছত জনাইছে। তো এই কথা মই স্পষ্টকৈ মই ৰাইজক অৱগত কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে মই জনাব বিচাৰিছোঁ। আৰু এইটো অনাকাংক্ষিত এটা নগৰবিলাক ঘটনা হৈ থাকিলে তাৰ কাৰণে মই সঁচাকৈ মই দুখিত। কাৰণ ৰিটুৰিবা আমাৰ কাৰণে, আমাৰ অকল আবুতানী সমাজৰে তেখেত আদৰ্শ নহয়, নতুন প্ৰজন্মৰো তেখেত এজন মহান শিল্পী আৰু তেখেত নেশ্যনেল লেভেলৰ শিল্পী। তাৰ কাৰণে মই দুখিত। নিশ্চিতভাৱে অহাবাৰ মই নিজে কথা পাতি মেলি
তেখেতক আমন্ত্ৰণ কৰিম আপোনালোকৰ জৰিয়তে মই কৈছোঁ তেখেতক আমন্ত্ৰণ কৰিম কাৰণ আমাৰ চেল থাকে আমাৰ কমিটিৰ ডিপাৰ্টমেণ্ট থাকে যিটো ডিপাৰ্টমেণ্টৰ জৰিয়তে তেখেতসকলৰবোৰ কথা বতৰাবোৰ পাতা হয় বা আমন্ত্ৰণ কৰা হয় আমাৰ জেনেৰেল ছেক্ৰেটাৰীও সেই কথা বতৰাবোৰক গম নাপায়গৈ কাৰণ মেইন কামবোৰ আমি কৰোঁ আমাৰ ডিপাৰ্টমেণ্টছৰ কাম কাজ বহুত কমিটি আছে কমিটিৰ জৰিয়তে কৰা হয় আৰু আমাৰ কমিটিৰ কৰ্মকৰ্তাসকলৰ লগতো আমি আলোচনা কৰাৰ পাছত গম পাইছোঁ যে এনেধৰণৰ ঘটনা হৈছে মেনেজাৰ আৰু আমাৰ কমিটিৰ মাজতে কথা বতৰাবোৰ থমকি ৰ'ল ৰিতৰিবা আৰু ডাইৰেক্ট আমাৰ লগত কথাটো আহিয়ে নাপালে তো তাৰ কাৰণে আমি দুখিত আৰু আমি আবুটানি বা গালো সমাজ বা আমাৰ টানি ক্লাইনৰ আদি সমাজ সকলো অৰুণাচলবাসী বা অসমবাসী বা ভাৰতবৰ্ষৰ তেখেতৰ অনুৰাগীসকলৰ ওচৰত আমি দুখ প্ৰকাশ কৰিছোঁ আৰু আমাৰ স্পষ্টীকৰণ আমি ইতিমধ্যে অৱগত কৰিছোঁ আৰু অনাগত দিনত অহা বছৰ নিশ্চিতভাৱে অন্য প্ৰগ্ৰাম আমাৰ স্পৰ্টছ কাৰ্নিভেল আহি আছে আৰু স্পৰ্টছ কাৰ্নিভেলত চৰুণ মুগলিকো আমি মাতিছোঁ ডেভিড আংগুকো আমি মাতিছোঁ দবম দজিকো মাতিছোঁ আৰু এইবাৰ আমি নিশ্চিতভাৱে তেখেতক মাতিম আৰু আমি নিজে নিশ্চিতভাৱে আমাৰ জেনেৰেল ছেক্ৰেটাৰীয়ে যোগাযোগ কৰিব আৰু যোগাযোগ কৰি তেখেতক আমি আমাৰ অনুৰাগী মিচিং সমাজে হওক বা অসমত থকা যিমান তেখেতৰ অনুৰাগীৰ ওচৰত আমি গান গাবলৈ সুযোগ দিমেই আৰু আমি আমন্ত্ৰণ কৰিমেই আৰু কিবা থাকিলে ক'ব